প্ৰভু ভগৱন্ত সৃষ্টি কৰিলে চাৰিমুখী। সেই চাৰিমুখী জীৱৰ ভিতৰত নৰসকলকে শ্ৰেষ্ঠ জীৱ হিচাপে স্থান দিয়ে। কিন্তু নৰসকল শ্ৰেষ্ঠ জীৱ হিচাপে পৰিগণিত হৈ যায়। মোৰ সন্দেহ শ্ৰেষ্ঠ জীৱ হিচাপে পৰিগণিত হোৱা নাই। তাৰ প্ৰমাণ নৰ সমাজে দি আছে। 100 জনৰ ভিতৰত 90 জনেই সদায় আনৰ অপকাৰ অনিষ্ট দুখ কষ্ট দিয়াতেই লিপ্ত থাকে। কিন্তু তিনিমুঠি জীৱই বেয়া কাম নকৰে, আনৰ উপকাৰ সাধনহে কৰে। তাৰ উদাহৰণ এজোপা গছৰ ফল দিয়ে আনৰ উপকাৰ সাধনৰ বাবে, গাই গৰুৱে গাখীৰ দিয়ে আনৰ উপকাৰৰ বাবে, মৌ-মাখিয়ে মৌ দিয়ে আনৰ উপকাৰৰ বাবে, ইত্যাদি ইত্যাদি। গতিকে ভগৱানে আমাক শ্ৰেষ্ঠ জীৱ হিচাপে পঠাইছে। শ্ৰেষ্ঠ জীৱ হ'বলৈ হ'লে বৰ্তমান আমি ভক্তি ধৰ্মকে জীৱনৰ সৰ্বস্ব সাৰ কৰিব পাৰিলে জীৱন ধন্য হ'ব আৰু ইহকাল পৰকালৰ কল্যাণ হ'ব। ভক্তি সাধনত অগ্ৰসৰ শ্ৰেষ্ঠ মানৱ জীৱন সাৰ্থক কৰিবলগীয়া হ'লে আমি 5টা অংগীকাৰ সন্মুখত ৰখা বাঞ্ছনীয়। এই অংগীকাৰে আমাৰ নিজৰ শুদ্ধ হ'বলৈ সুবিধা দিয়াৰ লগতে আত্মিক বলৰ যোগান ধৰিব আৰু মানৱ জীৱন লোৱাৰ সাৰ্থক হ'ব। অংগীকাৰ 5টা হ'ল। প্ৰথম, মই কেতিয়াও অখাদ্য ভক্ষণ নকৰোঁ। আকৌ কৈছো, মই কেতিয়াও অখাদ্য ভক্ষণ নকৰোঁ। খাদ্যই শৰীৰ আৰু মনত ত্যাগ ঘটায়। জিভাখন সংযম কৰিব পাৰিলেহে আমাৰ মন আৰু বাক্য শুদ্ধ হ'ব। প্ৰভু ভগৱন্তক অৰ্পণ নকৰিলেও খাদ্য অখাদ্যলৈ ৰূপান্তৰিত হয়। খাদ্য বিচাৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ। খাদ্য বিচাৰ কৰি চলিলে ভকতৰ ভক্তি ধৰ্ম সিদ্ধ। দ্বিতীয়, মই কাৰোবাৰ উপকাৰ কৰিব নোৱাৰিলেও কোনো কাৰণতে কেতিয়াও কাৰো অপকাৰ নকৰোঁ। আকৌ কৈছো, মই কাৰোবাৰ উপকাৰ কৰিব নোৱাৰিলেও কোনো কাৰণতে কেতিয়াও কাৰো অপকাৰ নকৰোঁ। ভগৱানে এই শৰীৰটো দিছে আনৰ উপকাৰৰ বাবে। দধীচি মুনিয়ে দেৱতাসকলৰ মংগলৰ বাবে নিজৰ দেহ ত্যাগ কৰিছিল। আমি আনৰ মংগলৰ বাবে দেহ ত্যাগ কৰিব নোৱাৰিলেও কোনো কথা নাই, কিন্তু অপকাৰ নকৰোঁ। মানুহৰ শৰীৰটো আনৰ উপকাৰৰ বাবেহে ঈশ্বৰে সৃষ্টি কৰিছে। এই কথা উপলব্ধি কৰি নিজৰ স্বাৰ্থতে ব্যস্ত নাথাকি আনৰ উপকাৰৰ বাবে চিন্তা কৰা উচিত। তৃতীয়, মই কেতিয়াও কোনো কাৰণতে মিছা কথা নকওঁ। আকৌ কৈছো, মই কেতিয়াও কোনো কাৰণতে মিছা কথা নকওঁ। আমি জনা উচিত মিছাই পাপ অৰ্জন কৰে, সঁচাই পুণ্য অৰ্জন কৰে। এটা মিছা কথা সঁচা কৰিবলৈ গৈ 1000টা মিছাৰ আশ্ৰয় ল'বলগীয়া হয়। তথাপি সি সঁচা হৈ নাযায়। মিছা কথাই মানুহক বৰ দুৰ্বল কৰে, কিন্তু সঁচা কথাই মানুহক অফুৰন্ত শক্তি দিয়ে। সত্যই ভগৱান, সত্যত ধৰ্ম ব্ৰতি থাকে। মিছা কথাই ধৰ্ম ভ্ৰষ্ট কৰে। চতুৰ্থ, কথাৰে হওক বা কামেৰে হওক
মই কেতিয়াও কাৰো অন্তৰত দুখ নিদিওঁ। আকৌ কৈছো, কথাৰে হওক বা কামেৰে হওক মই কেতিয়াও কাৰো অন্তৰত দুখ নিদিওঁ। এই দিয়া সৰ্বতে কাৰোবাৰ বুকুত ভেদি গলে যি অৱস্থা হয়, ঠিক তেনেকৈ এই দিয়া বাক্যবাণো তেনেকুৱাই। যি কথা বা যি কামে আনৰ অন্তৰত আঘাত হানিব পাৰে, তেনে কথা বা তেনে কামৰ পৰা সদায় বিৰত থাকিব লাগে। প্ৰত্যেকৰে হৃদয়ে হৃদয়ে ঈশ্বৰৰ অস্তিত্ব বিৰাজমান হৈ আছে। তেনেস্থলত আনক কষ্ট দিয়া মানে ভগৱানক কষ্ট দিয়া। ঈশ্বৰক কষ্ট দি আমি কি ধৰ্ম কৰিম? এই কথাভাগ আকৌ কৈছো, এৰি দিয়া সৰ্বতে কাৰোবাৰ বুকু ভেদি গলে যি অৱস্থা হব, ঠিক তেনেকৈ এৰি দিয়া বাক্যবাণ। যি কথা বা যি কামে আনৰ অন্তৰত আঘাত হানিব পাৰে, তেনে কথা বা তেনে কামৰ পৰা সদায় বিৰত থাকিব লাগিব। প্ৰত্যেকৰে হৃদয়ে হৃদয়ে ঈশ্বৰৰ অস্তিত্ব বিৰাজমান হৈ আছে। তেনেস্থলত আনক কষ্ট দিয়া মানে ভগৱানক কষ্ট দিয়া। ঈশ্বৰক কষ্ট দি আমি কি ধৰ্ম কৰিম? পঞ্চম, মই কেতিয়াও অন্তৰত কপট ভাৱ নাৰাখো। আকৌ কৈছো, মই কেতিয়াও অন্তৰত কপট ভাৱ নাৰাখো। কপটতা ভক্তি অন্তৰায়। হিংসা নিন্দা কপটতা এনে আৱৰ্জনাবোৰ ভক্তিৰ জলেৰে ধুই নিকা কৰিব লাগিব। কপট ভাৱ থাকিলে মানুহ বাহিৰে ভিতৰে এক হ'ব নোৱাৰে। ভিতৰৰ মানুহ এজন, বাহিৰৰ মানুহ এজন বেলেগ হৈ পৰে। কপট আৱৰণ থকা বাবে আমি খোলা অন্তৰ হ'ব নোৱাৰো। পবিত্ৰ অন্তৰ যাৰ ভগৱান সহায়তা। ঈশ্বৰক লাভ কৰিবলৈ হলে কপটৰ ঢাকনি আমি আঁতৰ কৰিবই লাগিব। ব্যক্তিৰ স্বাৰ্থত বিভোৰ হৈ থকা মানুহ সাধাৰণতে বেছি কপটীয়া হয়। লাহে লাহে আনৰ মংগলৰ কথা চিন্তা কৰিব পাৰিলে আৰু উপকাৰৰ বাবে কিছু কিছু ত্যাগ কৰিব শিকিলে কপটতা ভাৱ ক্ৰমান্বয়ে নাইকিয়া হৈ যায়। চাৰিমুখী জীৱকে বিষ্ণুৰ জ্ঞান কৰক, আপোনাৰ জীৱন সাৰ্থক হ'ব। আজি ইমানতেই সামৰণি মাৰিছোঁ।